Virender Singh and Basant Singh, তেওঁলোকৰ ওপৰত ডিব্ৰুগড় PS 399/24 কেছ এটা ৰেজিষ্টাৰ্ড হৈছিলে যে তেওঁলোকে ব্ৰুম ষ্টিক লৈ পেলাই CCTV কেমেৰা ইনচাইড জেল ডেমেজ কৰিব বিচাৰিছিলে আৰু এলিগেশ্যন আছিলে যে ফ'ৰ্চফুলি জেলৰ অফিচত সোমাই পেলাই তেওঁলোকে মেইল চেক কৰিবলৈ বিচাৰিছিলে বীৰেন্দ্ৰ সিং ঘৰৰ পৰা ফেমিলি ফটোগ্ৰাফছ আহিছিলে সেইটো লৈ পেলাই এলিগেশ্যন আছিলে সেইটো তেওঁলোকে 4/10/2024 ডিব্ৰুগড় PS 399/24 কেছ ৰেজিষ্টাৰ্ড হৈছিলে তাৰপিছত 25/2/25 বেল পিটিশ্যন আমি ফাইল কৰিলোঁ লোৱাৰ কোৰ্টত তো লোৱাৰ কোৰ্টে বেলটো দিয়া নাই তাৰপিছত আমি FTC কোৰ্টত বেল ফাইল কৰিছিলোঁ তো FTC চাই আমাৰ সেইটো বেলটো দিছে তো আজি তেওঁলোকৰ জামিনদাৰ আহিছে পাঞ্জাৱৰ পৰা তো আজি জামিনদাৰ আমি প্ৰডিউচ কৰিছোঁ বেল বণ্ড ফাইল কৰি দিম যি সাতজনটো ইয়াৰ পৰা লৈ যাব তাৰ মাজতে দুজনৰ নামো আছে এজনৰ নাম আছে বসন্ত সিং এতিয়া বেল হৈ গ'ল বীৰেন্দ্ৰ সিং এণ্ড বসন্ত সিং তেওঁলোকৰ ওপৰত ডিব্ৰুগড় PS 399/24 কেছ এটা ৰেজিষ্টাৰ্ড হৈছিলে যে তেওঁলোকে ব্ৰুম ষ্টিক লৈ পেলাই CCTV কেমেৰা ইনচাইড জেল ডেমেজ কৰিব বিচাৰিছিলে আৰু এলিগেশ্যন আছিলে যে ফ'ৰ্চফুলি জেলৰ অফিচত সোমাই পেলাই তেওঁলোকে মেইল চেক কৰিবলৈ বিচাৰিছিলে বীৰেন্দ্ৰ সিং ঘৰৰ পৰা ফেমিলি ফটোগ্ৰাফছ আহিছিলে সেইটো লৈ পেলাই এলিগেশ্যন আছিলে সেইটো তেওঁলোকে 4/10/2024 ডিব্ৰুগড় PS 399/24 কেছ ৰেজিষ্টাৰ্ড হৈছিলে তাৰপিছত 25/2/25 বেল পিটিশ্যন আমি ফাইল কৰিলোঁ লোৱাৰ কোৰ্টত তো লোৱাৰ কোৰ্টে বেলটো দিয়া নাই তাৰপিছত আমি FTC কোৰ্টত বেল ফাইল কৰিছিলোঁ তো FTC চাই আমাৰ সেইটো বেলটো দিছে তো আজি তেওঁলোকৰ জামিনদাৰ আহিছে পাঞ্জাৱৰ পৰা তো আজি জামিনদাৰ আমি প্ৰডিউচ কৰিছোঁ বেল বণ্ড ফাইল কৰি দিম যি সাতজনটো ইয়াৰ পৰা লৈ যাব তাৰ মাজতে দুজনৰ নামো আছে এজনৰ নাম আছে বসন্ত সিং এতিয়া বেল হৈ গ'ল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ